এই মই এটা কথা বুজি নাপাওঁ, ইলেকশ্যন খেলে কোনোবাই আৰু সুজতি ধৰে কাৰোবাৰ। কোনোবাইহে আকৌ ভাই ককাইৰ মাজত কাজিয়া কৰি বেয়া পোৱাবোৰ হয়। আৰে তই যাক ভাল পাইছ তাক ভোট দে না, আৰু সি যাক ভাল পাইছে সি তাক ভোট দিব। তাত আকৌ বেয়া পোৱাপুই হোৱাৰ কিয় প্ৰয়োজন? হয়, ইলেকশ্যনৰ কাৰণে বাৰু তহঁত বেয়া পোৱাপুই হ'লে কাজিয়া লাগে। পাছত যদি কিবা এটা বিপদ হয় তোক কোনে চাব? প্ৰতিনিধিয়ে চাব নে তোৰ ঘৰৰ পৰিয়ালে চাব? হয়, এইকেইদিন বাৰু তোৰ লগত পুৰা মিল আছে। ইলেকশ্যন যোৱাৰ পিছত তাক বিচাৰি পাবি, তাৰ বালডাল পাবি তাক বিচাৰি, তাৰ ছাঁটোকো বিচাৰি নাপাওঁ। গতিকে এই ইলেকশ্যনৰ লগত তহঁতে বেয়া পাব হৈ লাভ নাই নফাই কৰাৰ লগত। আৰু কিছুমান আছে টকাৰ বাবে ভোট দিয়ে। আৰে তহঁত মানে কিয় এনেকুৱা? নিজৰ বহুমূলীয়া ভোটটোক টকাৰ বাবে কিয় বিক্ৰী কৰি দিয়া? হয়, তই যাক ভাল পাইছ তাকেই ভোটটো দে, ফ্ৰীতে দে না, তাৰ বিনিময়ত টকা কিয় লোৱা? আৰু টকাৰ কাৰণে যেনিবা ভোটটো দিলি, জিকিও গ'ল। জিকি যোৱাৰ পিছত তাৰ পৰা কি আশা কৰিবি? ঘৰ আঁচনি আশা কৰিবি, বালডাল পাবি। আৰু যদিও তহঁতে তাৰ ওচৰত যায় কওঁ কথাটো, তেতিয়া তহঁতক এটাই কথা ক'ব যে আৰে তহঁতে মোক ভোটটো ফ্ৰীতে দিয়া নাই, তহঁতক মই কিনি লৈছোঁ। কাৰণ সি তহঁতক যদি জনে 500,000 টকাও দিয়ে, 100-150 মানুহত লাখ 1.5 লাখ টকা গৈ আছে তাত, সেই কথাটো তহঁতক শুনাব। গতিকে তহঁতে তেতিয়া কি কৰিবি? কুকুৰ নিচিনাকে আহিব লাগিব মনে মনে। গতিকে সেয়েহে কওঁ, যাক ভোট দিয় ফ্ৰীতে দে নিজৰ বহুমূলীয়া ভোটটো। এই টকাৰ কাৰণে যাতে নিজৰ ভোটটো কেতিয়াও বিক্ৰী নকৰ। আৰু কিছুমানে বা অশিক্ষিত নজনা ব্যক্তি তেনেকুৱা ভুল কৰিলে চাজায়, কিন্তু কিছুমান যে আছে ডিগ্ৰীধাৰী ব্যক্তিও যে তেনেকুৱা এটা ভুল কৰিছা, কিয় মানে তহঁতে প্ৰমাণ কৰি দিলি। ডিগ্ৰীধাৰী জ্ঞানী যিমানখিনি জ্ঞান আছে, অশিক্ষিত জ্ঞানী তাতকৈ ওপৰ যে প্ৰমাণ কৰি দিলি মানে। কাৰণ শিক্ষিত জ্ঞানী এজনে যিমানখিনি জ্ঞান আছে সেই কিতাপৰ পৰা সেই মুখস্থ কৰি সেই জ্ঞানটো পায়। আৰু অশিক্ষিত জ্ঞান যিমান আছে, অশিক্ষিত জ্ঞানী যিমান আছে, সিহঁতে নিজৰ হাতে কামে কৰি সেই জ্ঞানটো পায়। গতিকে শিক্ষিত জ্ঞানীতকৈ অশিক্ষিত জ্ঞানী ওপৰত আছে, সেই কথাটো সদায় মনত ৰাখিব।